জিন্দাবাদ 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 সময় ইনাৰৰ পামিত প্ৰবৰ্তন কৰক প্ৰবৰ্তন কৰক প্ৰবৰ্তন কৰক সময় ইনাৰৰ পামিত প্ৰবৰ্তন কৰক প্ৰবৰ্তন কৰক প্ৰবৰ্তন কৰক সময় ইনাৰৰ পামিত প্ৰবৰ্তন কৰক প্ৰবৰ্তন কৰক প্ৰবৰ্তন লাগিবই লাগিবই হুঁচিয়াৰ 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 হায় 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 নৰেন্দ্ৰ মোদী হায় 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 অসমত ইনাৰ প্ৰবৰ্তন কৰক প্ৰবৰ্তন কৰক অসমত ইনাৰৰ পামিত প্ৰবৰ্তন কৰক প্ৰবৰ্তন কৰক প্ৰবৰ্তন কৰক আমি নামানো 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 আমি নামানো 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 আমি নামানো 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 অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ 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 অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ 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 বিজেপি চৰকাৰ লৈ লৈছে বিজেপি চৰকাৰ লৈ লৈছে বিজেপি চৰকাৰ লৈ লৈছে নৰেন্দ্ৰ মোদী হায় হায় অমিত শ্বাহ হায় হায় আমি নামানো অসমত ইনাৰৰ পামিত প্ৰৱৰ্তন কৰক গা বাতিল আৰু অসমত ইনাৰলাইন পাৰ্মিট প্ৰৱৰ্তনৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি 3-ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তাৰ অংশ হিচাপে আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়েও গা বাতিল আৰু অসমত ইনাৰলাইন পাৰ্মিট প্ৰৱৰ্তনৰ দাবীত এই 3-ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে স্থিতি স্পষ্ট কৰি দিছে যে তথাকথিত কেন্দ্ৰীয় চৰকাৰখনে ভাৰতবৰ্ষৰ তথাকথিত কেন্দ্ৰীয় চৰকাৰখনে কেৱল তেওঁলোকৰ ভোট বেংকৰ স্বাৰ্থত ৰাজনীতি কৰি আহিছে বিভিন্ন সময়ত কাক লৈ ৰাজনীতি কৰি আহিছে ইনাৰলাইন পাৰ্মিটক লৈ ৰাজনীতি কৰি আহিছে এতিয়া 2024 চনৰ নিৰ্বাচন সমাগত আৰু এই নিৰ্বাচনক লৈ গৃহমন্ত্ৰী অমিত শ্বাহে যিখিনি বক্তব্য আগবঢ়াইছে এই কথাখিনি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সদায় বিৰোধিতা কৰি আহিছে যে তেওঁলোকে বৰ্তমান কা প্ৰযোজ্য কৰিব গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট মত যে আমি অসমত কা বলবৎ বা প্ৰযোজ্য হ'বলৈ নিদিওঁ আৰু তাৰ সমান্তৰালভাৱে যুৱ ছাত্ৰ পৰিষদে কেতিয়াও কা নামানে গতিকে তেওঁলোকে যি ধৰণে ৰাজনীতি কৰিছে এই ধৰণৰ ৰাজনীতি আচলতে অসমৰ জনসাধাৰণক কেতিয়াও আকৃষ্ট কৰিব নোৱাৰে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত দাবী কৰি আহিছে 1978 চনৰ পৰা যে অসমত ইনাৰলাইন পাৰ্মিটেহে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব আৰু আমি ইনাৰলাইন পাৰ্মিট দাবী জনাই আহিছোঁ আৰু ইনাৰলাইন পাৰ্মিট অসমত প্ৰযোজ্য কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছে কাৰণ আপোনালোকে চাওক মণিপুৰত ইনাৰলাইন পাৰ্মিট নাছিলে যেতিয়া কাখন আইনত প্ৰযোজ্য কৰিলে কা নামৰ আইনখন আহিলে তাৰ আগে মণিপুৰক গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁলোকে মণিপুৰত ইনাৰলাইন পাৰ্মিট প্ৰযোজ্য কৰিলে প্ৰয়োগ কৰিলে কিন্তু অসমত আংশিকভাৱে ইনাৰলাইন পাৰ্মিট থকাৰ পাছতো অসমৰ পৰা সেই ইনাৰলাইন পাৰ্মিট উঠাই তেওঁলোকে অসমক এটা ডাষ্টবিনত পৰিণত কৰিলে য'ত ইয়াত বিদেশীৰ বহিৰাগতৰ যি প্ৰব্ৰজন হৈছে বহিৰাগতৰ যি আগ্ৰাসন হৈছে গতিকে এই আগ্ৰাসন আৰু এই প্ৰব্ৰজন ৰোধ কৰিবলৈ হ'লে অসমত ইনাৰলাইন পাৰ্মিট প্ৰৱৰ্তন হ'বই লাগিব